নমস্কাৰ বন্ধুসকল, কেইজনমান বন্ধু মোক কমেণ্ট কৰি সুধি আছিলে যে কেঁচুসাৰ মাছৰ কাৰ্টুনত কেঁচুসাৰ কেনেকৈ প্ৰস্তুত কৰা হয় কম খৰচতে। সেইটো কাৰণে ভাবিলোঁ এইখিনি সময় পোৱা নাছিলে ভিডিঅ' বনাবলৈ, ভাবিলোঁ আজি অকণমান সময় পাইছোঁ, গতিকে কেনেকৈ মাছৰ কাৰ্টুনত কেঁচুসাৰ কেনেকৈ প্ৰস্তুত কৰিব পাৰি মই তাৰে ধুনীয়াকৈ বুজাই দিম। বন্ধু কেইজনে নিশ্চয় ভিডিঅ'টো পাব আৰু লগতে আৰু কিবা জানিবলগীয়া থাকিলে সুধিব। বন্ধুসকল, এইখিনি মাছৰ কাৰ্টন ইয়াতে দেখিছে, কেঁচুসাৰ অলৰেডি আছে ইয়াতে, আৰু এখন বেড মই নতুনকৈ প্ৰস্তুত কৰিছোঁ। আৰু বন্ধুসকল, এতিয়া মই মাছৰ কাৰ্টনৰ পৰিৱৰ্তে মই এনেকৈ ডাঙৰ বেড প্ৰস্তুত কৰিছোঁ আৰু 2-3খন বেড মোৰ আছে এক্সট্ৰা কৰিছোঁ। এতিয়া মই মাছৰ কাৰ্টনৰ ঠাইত এনেকৈ ডাঙৰ বেড বনাইছোঁ, যিহেতু মোৰ কেঁচু বেছি হৈ গ'ল, যথেষ্ট কেঁচু আছে আৰু মাছৰ কাৰ্টনত বৰ লাগি থাকিবলৈ সৰু হয় বাকেটটো, গতিকে মই ডাঙৰকৈ প্ৰস্তুত কৰিছোঁ। তথাপিতো মই কম খৰচতে মাছৰ কাৰ্টনত কেনেকৈ কেঁচুটো সাৰটো প্ৰস্তুত কৰিব পাৰি মই সেইখিনি একদম খুব সুন্দৰকৈ ডিটেইলছকৈ আপোনালোকক বুজাই দিছোঁ। এইখিনি দেখিছে বন্ধুসকল, এইখিনি অলৰেডি সাৰ হৈ গ'ল, এইখিনি হৈ গ'ল। মই ইয়াৰ পৰা কাটি ইয়াত হাৰ্ভেষ্টিং কৰি ইয়াত থৈছোঁ, এইখিনি হৈ গ'ল। কিন্তু এইটো বাকেটত বন্ধুসকল এতিয়া কেঁচু আছে, এইটোত মই পুহিছিলোঁ, ইয়াৰ পৰা অলপ অলপকৈ কাটি মই এতিয়া বেলেগলৈ নি আছোঁ, এইবিলাকলৈ আনি আছোঁ সাৰখিনি। আৰু এটা বাকেটত আছে, কেনেকৈ সেইটোত কৰিব পাৰি মই সেইটোত খুব সুন্দৰকৈ আপোনালোকক বুজাই দি আছোঁ। এইটো বন্ধুসকল, এইটো মোৰ কেঁচু আছেই অলৰেডি, মই পাৰিলে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ইয়াত দেখিছে, ইয়াত মই কেঁচু আছেই, মানে এইটোত অলৰেডি আছে মানে কেঁচু। ইয়াৰ পৰা মই অলপ অলপকৈ হাৰ্ভেষ্টিং কৰি আছোঁ। এইটো প্ৰথমে আপোনালোকে কাৰ্টনটো ল'ব, কাৰ্টনটো লৈ পেলাই বন্ধুসকল তৰপকৈ এক তৰপ গোবৰ, তাৰ ওপৰত এক তৰপ মেটেকা হওক, কলগছ কাটি শুকুৱাই পেলাই এয়াও দিব পাৰে, নহ'লে যদি গোবৰ আছে আপোনালোকে অকল গোবৰকে দিও প্ৰস্তুত কৰিব পাৰি। বিশেষকৈ বন্ধুসকল মোক যিহেতু সাৰটো সোনকালে প্ৰয়োজন হয়, গতিকে মই নিজে খেতি কৰোঁ, ভোটজলকীয়া খেতি কৰোঁ, গতিকে সেইটো কাৰণে মই বেছি অন্য জাবৰ জোঁথৰ নিদিওঁ, একদম ডাইৰেক্ট গোবৰটোকে দি মই প্ৰস্তুত কৰোঁ। তাৰপৰা এইটো কাৰ্টনটো ল'ব আৰু এইফালে হেলনীয়া কৰিব, এইটো চাইডে হেলনীয়া কৰিব, এইটো চাইড অকণমান ওখ কৰিব, এইটো হেলনীয়া কৰি এইডাল লাহেকৈ পাইপ লগাব। ইয়াৰ পৰা এইটো ভাৰ্মি ৱাছ বুলি কয়, এইটো কেঁচুৱে যিটো মুতিব তাৰপৰা যিটো ৰস ওলাব সেইটো হ'ল ভাৰ্মি ৱাছ। এইটো যথেষ্ট দাম আছে বন্ধুসকল, এইটো মাৰ্কেটত বৰ্তমান 200 টকা লিটাৰ, অনলাইনত যদি লয় আপুনি 200 টকা লিটাৰ, আৰু এনেকৈ যদি ওচৰতে পাই যায় আপুনি 100-150 টকা লিটাৰ এইটোৰ দাম হয় বন্ধুসকল। গতিকে এইটো সংৰক্ষণ কৰি ৰাখিব, এইটো বহু কাৰণতে ভাল, গছত দিবৰ কাৰণে গছৰ সাৰো হয়, পোক পৰুৱাও দূৰ হয়, বহু কাম হয় বন্ধুসকল। গতিকে এইটো কেতিয়াও পেলাই নিদিব, এইটো সংৰক্ষণ কৰি ৰাখিব আৰু গছত স্প্ৰে কৰিব পাৰিব আপুনি গুড়িটো পানীৰ লগত 15 লিটাৰ পানীত বা 10 লিটাৰ পানী, ইয়াৰ 1 লিটাৰ বা 2 লিটাৰ দিব পাৰে। এইটো বেছিকৈ দিলেও একো অসুবিধা নহয়, যিহেতু কেঁচুৰ ৰস হয়, সাৰ হয়। গতিকে মই এইখিনি দিছোঁ, মই এইখিনি সংৰক্ষণ কৰি ৰাখিছোঁ, বটলত ভৰাই ৰাখিছোঁ। ইয়াত মই ভোট জলকীয়া গুড়িত দিম, আৰু এইটো অলৰেডি হৈ গ'ল, এইটো সাৰ প্ৰস্তুত হৈ গ'ল বন্ধুসকল এইখিনি। গতিকে এনেকৈ কৰিব, আৰু এনেকৈ কৰিলে বন্ধুসকল খুব ধুনীয়াকৈ হৈ যাব। মই আকৌ এবাৰ কৰিছোঁ যে প্ৰথমে গোবৰ দিব, তাৰপৰা জাবৰ, তাৰপৰা গোবৰ জাবৰ, এনেকৈ তৰপকৈ 2-3 তৰপ দি পেলাই তাত কেঁচুটো মেলি দিলেই বন্ধুসকল হৈ যাব। মাজে মাজে এইটো চাব লাগে যে শুকাই গৈছে নেকি, পানী দিব লাগে, পাত লাগে, পানী দি থাকিব লাগে যদি শুকাই যায়, কেঁচুক যিহেতু ঠাণ্ডা এটা পৰিৱেশ লাগে, গতিকে তেনেকৈ কৰিলে আপোনালোকে সুফল পাব। আৰু বন্ধুসকল ইয়াত দেখিছে মই নতুনকৈ বেড নিজে প্ৰস্তুত কৰি আছোঁ, তাত যিহেতু মোৰ দিগদাৰ হৈছে। ইয়াত এইটোখন দেখিছে বন্ধুসকল, এইটো প্ৰায় 4 ফুট আৰু 8 ফুট 10 ফুটমান দীঘল হ'ব। ইয়াত 2খন আছে, আৰু অথনি এখন দেখাইছোঁ, ইয়াত 3খন, আৰু এখন সিফালে মই প্ৰস্তুত কৰিবলৈ গোবৰ ৰেডি কৰি ৰাখিছোঁ। গতিকে বন্ধুসকল যদি আপোনালোকে সৰহকৈ হয় কেঁচু বা সৰহকৈ কৰোঁ বুলি কয় এনেকৈ কৰিব পাৰে, আৰু কমকৈ কৰোঁ বুলি ক'লে মাছৰ কাৰ্টনত তেনেকৈ কৰিব পাৰে। আশা ৰাখিছোঁ বন্ধুসকল নিশ্চয় বুজি পালে কেনেকৈ মাছৰ কাৰ্টনত কেঁচুটো পুহিব পাৰি বা কেঁচু সাৰ প্ৰস্তুত কৰিব পাৰি। মোৰ 2জনমান বন্ধুৱে কমেণ্ট কৰি সুধি আছিলে, গতিকে তেওঁলোকলৈ মই ভিডিঅ'টো প্ৰস্তুত কৰি দিলোঁ। লগতে যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, আৰু লগৰ কৃষক বন্ধুসকলে চাব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ বন্ধুসকল, জয় অসম।